ইয়াক আমি খালৰ পৰা হেৰি উঠা কৰিছোঁ এই বিলত জপিয়াব বিচাৰিছোঁ বোকাত ফুলা পদুম পাত তুলি আনি আমি ধুনীয়াকৈ টাপত থ'ব বিচাৰিছোঁ নাই সেইটো এ চি ক্লাছ ষ্টুডেণ্ট বহুত পাওঁ আমাৰ যি কি নহওক কলেজ আহি এটা মানে বহুত হেৰি কৰিছোঁ মানে চায়েন্সৰ পৰা আচলতে এটা বহুত ডাঙৰ ভুল কৰিছোঁ নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি কলেজলৈ বুলি ওলাই মেলি ৰেডি হ'লোঁ প্ৰায় আজি 9:30 পৰা ক্লাছ আছে আৰু এতিয়া প্ৰায় 9টা বাজিব হ'ল এতিয়া যিহেতু বাছত যাওঁ এতিয়া চাৰিআলিলৈ গৈ থাকোঁ আৰু কৃষ্ণ আহি ৰখি আছে চ' যি কি নহয় এতিয়া কলেজলৈ গৈ থাকোঁ বাকীখিনি বা কলেজত দেখাই আছোঁ যিমান পাৰোঁ যিমান নোৱাৰোঁ আজি মানে পৰা ৰিয়েকশ্যন ভিডিঅ' বনাম দেই তাত কলেজত গৈ যি কি নহওক গৈ থাকোঁ চাই থাকিব ভাগ্যৰ কথা কিন্তু মানিব লাগিব মানে এতিয়া কলেজলৈ ওলাই আহিছিলে চাৰিআলি পাছহি বাছ আহিলে হয় নাই কৃষ্ণ মই পূৰা জানোতো বাছ আহিলিছ নাই চ' গাইজ বাছো পালেহি আৰু এতিয়া ওলাই ল'লোঁ এতিয়া গৈ থাকোঁ কলেজত বাকীখিনি এতিয়া এ চি ক্লাছ কৰিব আহিছোঁ চ' 2টা ক্লাছ হ'ল এইবিলাক কৃষ্ণ সেইটো এ চি ক্লাছ ষ্টুডেণ্ট বহুত পাওঁ আমাৰ যি কি নহওক কলেজ আহি এটা মানে বহুত হেৰি কৰিছোঁ মানে চায়েন্সৰ পৰা আচলতে এটা বহুত ডাঙৰ ভুল কৰিছোঁ ভুলটো হৈছে মই আছামিছত ল'লোঁ মাইনৰ আছামিজ SST আছামিজ টেগ আছামিজ চব আছামিজেই এনেকুৱা লিখাই কি কম গাইছোন একো লিখিবই নোৱাৰোঁ যি কি নহওক এইপিনে বৰুণ আহিলোঁ বৰুণ চাই দিয়া আৰু এইটো ক্লাছ কৰিলোঁ বাকীখিনি বা ইতিহাস আৰু আজি কলেজৰ ক্লাছ আৰু প্ৰায় এটা থাকিলে আৰু আজি মানে গাইজ এইপিনে দীপজ্যোতিক লগ পালোঁ আৰু ইয়ে মই আজি ঘূৰি ফুৰিছোঁ প্ৰায় কৃষ্ণহঁতি মানে ওলাই গৈছে বেলেগলৈ আৰু এইপিনে দীপজ্যোতি ঘৰটো ঘৰত কৈ দিয়া ঘৰটো নহয় ভালকৈ কোৱা একদম মানে গান্ধী হেৰি লালুঙত হা অঁ চ' গাইজ দীপজ্যোতি ঘৰটো হৈছে বৰধামত আৰু এতিয়া আমি ক্লাছ নাই যিহেতু এনেই এপাক ঘূৰি ফুৰিছোঁ আৰু যিহেতু চবে এনেকৈ ঘূৰি ফুৰিছিলে আমিও ফূৰ্তিৰে ঘূৰি ফুৰিছোঁ আৰু এতিয়া বাকীখিনি বা আজি কলেজৰ ক্লাছ ইমানতে শেষ হ'ল আৰু এতিয়া বৰ্তমান আমি আছোঁ কলেজৰ সন্মুখত ৰখি এইপিনে আছে বৰ্ণিল পূৰা জ্ঞান দি আছে মোক এইপিনে বৰ্ণিল বৰুণ আৰু কৃষ্ণই মানে পূৰা জ্ঞান দি আছে মোক কিহৰ বিষয়ে জ্ঞানটো কৈ দে কিহৰ বিষয়ে আৰু এইপিনে পূৰা ৰখি আছে চবে এইপিনে মই ৰখি আছোঁ বাৰু এইপিনে এতিয়া তাত গৈ ৰখিম গছজোপা তলত আৰু এইপিনে একদম বৰ্ণিলেতো মোক একদম নক'বলগীয়া জ্ঞান দিয়ে গাইছ মানে মই কলেজ নাহি দিয়ালে ফোন এটা লগাই দিলে হৈ গ'ল জ্ঞান পূৰা পিন্ধি দিব অৰ্থপত্নীয়ে কৈছে সৎপুৰলৈ ঘূৰাই আনিবলৈ এইবিলাক দিবলগীয়া হৈছে ইয়াক আমি খালৰ পৰা হেৰি উঠা কৰিছোঁ এই বিলত জপিয়াব বিচাৰিছোঁ কিন্তু আমাকে কৈছে হেৰি বোকাত ফুলা পদুম পাত তুলি আনি আমি ধুনীয়াকৈ টাপত থ'ব বিচাৰিছোঁ নাই নে সেইবোৰ যোগ্যই নহয় এই বোকাত কিমান বোকাত থকা ধূলি কণা হা পিজিটো কাৰণে বহুত কথা কৈছোঁ যোগ্য নহয় জীৱনত যি পালোঁ যি নাপালোঁ কিন্তু এনেকুৱা লগৰ পাই গ'লোঁ দেই যি কি নহওক আৰু মানে এটাই বেয়া কাম কৰিলোঁ অসমীয়াত মাইনৰ ল'লোঁ টেগটো অসমীয়া এই চিটো অসমীয়া চব অসমীয়া মই লিখা মানে লিখিবলৈ একেবাৰে নোৱাৰোঁ পূৰা মানে একবাৰ এনেকুৱা লিখাই নহয় মই হাত চাত একদম মানে লিখিব নোৱাৰে একদম সেইটো বিষাই মানে গাইজ একদম ৰখি যায়গৈ মানে আকৌ আগলি পাক নুঠুৱেগৈ মানে এনেকুৱা হৈ গৈছে যি কি নহওক কিন্তু লগৰ এনেকুৱা পাইছে দেখিছা জ্ঞান কেনেকুৱা দিয়ে এনেকুৱা গাইজ লগৰ পাবলৈ ভাগ্য লাগিব যিটো মোৰ আছে মানে বেলেগ ভাগ্য নাথাকিলে ছোৱালীৰ কাৰণে শব্দ উচ্চাৰণ হৈ যায় শব্দ ভাষা পাই যায় এনেকুৱা লগত থাকিলে শত্ৰুৰ প্ৰয়োজন নাই বা বুজাইছোঁ এয়াও গানটো আহি বেকা জনী গম আছে নাই টাকা প্লেয়াৰ দেৰি লাগি বেটি চোদকে গোটেইকেইটা ধুই মেলি পেলাই দিম সেইটো যোগ্য নহয় নিজে নিজে গেলি ফাইনেলি গাইজ কলেজৰ পৰা ঘৰ পালোহি ঘৰ পাই জাষ্ট পাইছোঁহি এতিয়া ব্লগটো মানে কলেজত যিখিনি ৰিয়েকশ্যন ব্লগ বনাম বুলি ভাবিছোঁ কিন্তু ৰিয়েকশ্যন ব্লগ বনোৱা নহ'ল খুবেই আৰু ক্লাছত ব্যস্ত হৈ থাকিলোঁ আৰু এইপিনে ফেচাচ কিবাকিবি পাতোঁতে মানে পাতি আছে চব তাত মানে আছিলে ল'ৰা ছোৱালী বস্তু সেইবাবে বনোৱা নহ'ল মানে ইমানো যিমানখিনি পাওঁ মই আছিলোঁ চ' যি কি নহওক এতিয়া ঘৰ পালোহি বা বাকীখিনি বা ইতিহাস মানে এতিয়া ঘৰ যিহেতু পালোহি এতিয়া কাপোৰ চাপোৰ খুলি লওঁ ভৰিয়াকেইটা চব ধুই লওঁ তাৰপিছত বাকীখিনি
কলেজৰ পৰা পালোহি, কলেজৰ পৰা পাই ভাত পানী খালোঁ, ভাত পানী খাই এতিয়া হাততে নতুন লাঙি এখন লৈ আহিছোঁ, যাতে কাইলৈ মানে কাৱৈ মাছে মাগুৰ মাছে ভৰ্তি হৈ যায়। মানে কালি পাপাই বজাৰ পৰা মানে এখন লৈ আহিছিলে, কালি ৰাতি মানে গধূলি টাইমত পাইছেহি পাপাই, প্ৰায় 4:30 5টামান পাইছেহি আৰু। তাৰপিছত লাঙিখন বনাই মেলি পাতিমহি বুলি ভাবিছিলে। চ' তাৰপৰা হেৰি হ'ল, লাঙিখন মানে পাক লাগিলে। চ' পাক লগাৰ কাৰণে কালি পতা নহ'ল, পাক লওঁতে মানে গোটেই দণ্ডাল ওলাই গ'ল, আকৌ গোটেইখন হাতে সুমিয়াবলগীয়া হ'ল। সেইবাবে গাইজ আজি পাতিবলৈ আহিলোঁ, আৰু এখন নতুন লাঙি 25 নম্বৰীয়া লাঙি, আৰু কাইলৈ মাছ লাগে নে নালাগে দেখাম দেই তোমালোকক, যিহেতু মই পাতিব আহিছোঁ। মানে মই পাতিলেও মাছ লাগে বাৰু দেই, মই পাতো কুচিয়ালৈকে লাগি পাইছে দেই। আৰু এইপিনে মায়ে পাতি আছে লাঙি, আৰু এফালে মই পাতিব আহিছোঁ। আজি মানে পুৱা নতুন লাঙি মই পাতিছোঁ, মানে আগত এখন পাতিলোঁ আৰু মই ইয়াত এখন পাতিছোঁ। প্ৰায় এবিঘা মাটি মানে এই লাঙিখনে একদম সামৰি লওঁ, মানে পূৰা দীঘল লাঙিখন। যি কি নহওক লাঙিখন পাতিলেও বাকীখিনি বা ৰাতিকৈ দেখাই আছোঁ। আৰু এইপিনে দেখাইছিলোঁ আমাৰ ৰোৱাখিনি, আৰু এইপিনে প্ৰায় জোকে খাব এতিয়া। আৰু আমাৰ এইপিনে মানে জোক ঢেৰ আছে দ মাটিত। আৰু এতিয়া লাঙিখন পাতি লওঁ 25 নম্বৰীয়া লাঙি, কাইলৈ মাগুৰ মাছ শিঙি মাছে ভৰ্তি হৈ যাগে। আৰু এতিয়া গৰুকেইটা ঘৰলৈ নি আছোঁ মানে এইপিনে আগত গৰুকেইটা গৈ আছে, এইকেইটা সৰুকেইটা। আৰু যোনটো খুব ধুনীয়াকৈ ওলাইছে, ৰ'বা দেই ভালকৈ দেখাইছোঁ। এইপিনে চোৱা, যোনটো খুব ধুনীয়াকৈ ওলাইছে, কেমেৰা কোৱালিটিটো বৰ এটা ঠিক নহয়, খুব ধুনীয়াকৈ ওলাইছে নেকি। আৰু আজিৰ দিনটো প্ৰায় অন্ত পৰিল, প্ৰায় এতিয়া ৰাতিৰ 10:30 বাজিছে। আৰু এতিয়া মই বৰ্তমান টেবুলত আছিলোঁ, যিহেতু আছামিজ মাইনৰ ক্লাছত গাইজ এনেকুৱা লিখিব দিয়ে, মাইনৰ আৰু AEC, তাৰপিছতে ভেক, কৃষ্ণহে বুলিলোঁ আৰু দেই গাইজ। মানে এনেকুৱা কথা, আছামিজত মই আছামিজত মানে আছামিজটো মাইনৰ লৈছোঁ, আৰু AECটো আছামিজ আছেই কম্পালচৰি। তাৰপিছতে তোমাৰ আকৌ চেকটো আছামিছেই, আৰু ভেকটো আছামিছেই। এনেকুৱা কি ক'ম, মানে আজি প্ৰায় 4-5 কিলামান লিখিছোঁ একেৰাহে, আঙুলি আখৰৰ পাক নুঘূৰা হৈ গৈছে। মানে মই এতিয়া মানে ভাবিছোঁ, যি মানে ছায়েন্সত BScটো কৰা হেঁতেন মানে ইমান কষ্ট নহ'লহেঁতেন বুলি ভাবিছোঁ। মানে ইমান লিখাই আছে, কি ক'ম, মানে এটা 15 নম্বৰীয়া কুৱেশ্যন এটা লিখা আছে আজি দেই, ইমান এনেকুৱা দীঘল। আৰু তাৰপিছতে মানে কি ক'ম, ভালকৈ লিখিব লাগে। মানে মই কওঁ আৰু মোৰ নিজৰ এইখিনি যিটো মানে কলেজ গৈ মই যিটো মানে গম পাইছোঁ, প্ৰায় মানে অসমীয়াত মেজৰ লোৱাটো সাধাৰণ কথা নহয়, যিহেতু মই মাইনৰ একদম ভুলতে মাইনৰ লৈ পালোঁ। আৰু পাৰিলে মই চেঞ্জে কৰিম বুলি ভাবিছোঁ দেই গাইজ। চ' মানে খুবেই এটা ভাল অভিজ্ঞতা নহয়, খুবেই বেয়া এটা অভিজ্ঞতা মই ছায়েন্সৰ পৰা আৰ্টছলৈ যোৱাটো। মানে মই এইখিনি এটা কথা ক'ব, যোনখিনিয়ে ছায়েন্সত পঢ়ি অহা প্ৰায় পাৰিলে ছায়েন্সতহে যাবা দেই, এনেকৈ আৰ্টছলৈ আমাৰ নিচিনা নাহিবা। বহুতেই বেয়া, বহুতে কষ্ট হ'ব পঢ়াত। মানে ভালকৈ পঢ়িলে ভাল পাওঁ পঢ়ি পিনি, যিহেতু মই মানে পঢ়াত বৰ এটা এনেকুৱা হেৰি নহয়, মানে পঢ়াত মানে বৰ এটা মন নিদিয়া মোৰ নিচিনাবোৰৰ কথা কৈছোঁ। আৰু এনেকৈ মানে আছামিজ মানে কি আৰু আৰ্টছলৈ এনে পটকৈ গুচি নাহিবা দেই। চ' যি কি নহওক, আজি মানে এতিয়া আৰ্টছলৈ আহি খুবেই বেলেগ এটা অভিজ্ঞতা হৈছে, প্ৰায় তোমালোকক দেখাই যাম। আৰু আজি ব্লগটো আছিলে মানে মই ভিৰৰ মাজত গৈ ৰিয়েকশ্যন প্ৰায় মানে কি ল'ৰা ছোৱালী ধেৰ থাকিব, তাত গৈ মই ব্লগ বনাম, আৰু ৰিয়েকশ্যন কি হয়, ঘূৰি চাইনে বা কি কথা পাতিছোঁ, সেনেকৈ ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। কিন্তু সেনেকৈ প্ৰায় বনোৱা নহ'ল। আৰু প্ৰায় মানে কি ক'ম, মানে সেনেকৈ ভিৰৰ মাজত যাওঁতে প্ৰায় ছাৰ বাইদেউহঁতি ওলাই আহে, মানে যেতিয়া ভিৰ সেনেকুৱা হয় মানে। আৰু ফ্ৰেছাৰ্ছো আছিলে আজি ছায়েন্সৰ কোনোবা ডিপাৰ্টমেণ্টৰ। চ' সেইবাবে আজি নহ'ল। প্ৰায় চেষ্টা কৰিম, প্ৰায় কি ক'লে আনিম ৰিয়েকশ্যন ভিডিঅ' আনিবলৈ। আজি তথাপিও যিমান পাৰোঁ বনালোঁ বাৰু। যি কি নহওক, ভিডিঅ'টো চাই ভাল পালা বুলি আশাৰে আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ। পুনৰ এবাৰ লগ পাম নতুন এটা ৰিয়েকশ্যন, নতুন এটা কাহিনীৰ ব্লগৰ মাজেদি। চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। কাইলৈ আকৌ লগ পাম 8টা বজাত। চ' বাই।